হেল্ল' এণ্ড ৱেলকাম বেক টু এন ষ্টুডিঅ' চ' তোমালোকৰ 2027 মেট্ৰিক পৰীক্ষা দেৰি আছে বাট তাৰ আগতে তোমালোকৰ ইউনিট টেষ্টৰ এক্সাম হ'ব তোমালোকৰ স্কুলবিলাকত আৰু তাৰে তোমালোকৰ বিজ্ঞানৰ প্ৰথম যিটো চেপ্টাৰ আছে তোমালোকৰ যিটো স্কুলত পঢ়াইছে মে বি ত' সেইটো হৈছে তোমালোকৰ জীৱন প্ৰক্ৰিয়া আৰু এইটো চেপ্টাৰ তোমালোকৰ ইউনিট টেষ্টৰ এক্সামত আহিব চ' মে বি মই জানো তোমালোকে হয়তো এতিয়ালৈকে কি কৰিছা এই চেপ্টাৰটো তোমালোকে এতিয়ালৈকে পঢ়ি লৈছা যদি তোমালোকে পঢ়া নাই তোমালোকে পঢ়িব পাৰা আৰু যদি তোমালোকৰ ইয়াৰ পৰা ডিটেইল লেকচাৰো লাগে তোমালোকে কমেণ্ট কৰিব পাৰিবা বাট আজি তোমালোকৰ ভিতৰত মই লৈ আহিছো ৰিভিজন ভিডিঅ'টো মানে তোমালোকে এই ভিডিঅ'টোৰ জৰিয়তে ধুনীয়াকে জীৱন প্ৰক্ৰিয়া চেপ্টাৰটো যিটো অলপ লং হয় 10 মিনিটতে তোমালোকে ৰিভিজন কৰিব পাৰিবা সময় কম আছে যিহেতু 10 মিনিটতে কৰাব লাগে কাৰণ তোমালোকৰ প্ৰতিটো সময়ৰ মূল্য আমি বুজি পাওঁ চ' ষ্টাৰ্ট কৰো তো মোৰ নামটো তোমালোকে জানাই মোৰ নাম অভিজিত ছাৰ মই তোমালোকৰ সায়েন্স অৰ্থাৎ বিজ্ঞানৰ ফেকাল্টি হয় চ' তোমালোকক মই এতিয়া জীৱন প্ৰক্ৰিয়াটো পঢ়াম এটা কথা মই তোমালোকে এতিয়া ৰিকুৱেষ্ট কৰিব বিচাৰো তোমালোকে যদি এতিয়ালৈকে চেপ্টাৰটো অলপো পঢ়া নাই তেতিয়া তোমালোকে ভিডিঅ'টো চাই লাভ নাই কাৰণ তোমালোকে যদি চেপ্টাৰটো পঢ়া নাই তোমালোকে ইয়াত মই যিখিনি বুজাম তোমালোকে বুজি নাপাবা এইটো জাষ্ট ৰিভিজন ভিডিঅ' হয় তুমি আগত পঢ়ি থৈছা আৰু তুমি ৰিভিজনৰ কাৰণে এই ভিডিঅ'টো ইউজ কৰিব পাৰা চ' লেট ষ্টাৰ্ট কৰো তো আমাৰ সময় নষ্ট নকৰো তোমালোকৰ তো ফাৰ্ষ্ট কি আছে আমাৰ জীৱন প্ৰক্ৰিয়া চ' জীৱন প্ৰক্ৰিয়া কি জীৱন প্ৰক্ৰিয়া হ'ল সেইবোৰ মৌলিক প্ৰক্ৰিয়া যিবোৰ এটা জীৱন ধাৰণা আৰু ৰক্ষণাবেক্ষণৰ বাবে অপৰিহাৰ্য এই ভিতৰতে পৰিপুষ্টি শ্বসন পৰিবহন ৰেচন অন্তৰ্ভুক্ত চলে মানে জীৱ এটা জীয়াই থাকিবলৈ যিবিলাক মৌলিক প্ৰক্ৰিয়া মানে ধৰি লোৱা এটা ৰাম আছে বা এটা গৰু আছে যিকোনো এটা প্ৰাণী আছে সেই প্ৰাণীটো জীয়াই থাকিবলৈ যিকেইটা প্ৰক্ৰিয়া বহুত ইম্পৰ্টেণ্ট হ'ব সেই গোটেইটা প্ৰক্ৰিয়াকে আমি কি বুলি কওঁ জীৱন প্ৰক্ৰিয়া বুলি কওঁ চ' ই জীয়াই থাকিবলৈ প্ৰথম কি খাব লাগিব পৰিপুষ্টি লাগিব কাৰণ নোখোৱাকে ই জীয়াই থাকিব নোৱাৰে নেক্সট কি শ্বসন অৰ্থাৎ ই উশাহ নিশাহ ল'ব লাগিব নাই চ' সেইটো কাৰণ উশাহ নিশাহ নোলোৱাকৈ জীয়াই থাকিব নোৱাৰে নেক্সট আছে কি পৰিবহন মানে কৈছে ইয়াৰ দেহত গোটেইটো দেহত তেজ চলাচল কৰিব পাৰিব লাগিব তেতিয়াহে কি জীয়াই হৈ থাকিব থাৰ্ড আমাৰ কি আহে পৰিবহন আহে আৰু থাৰ্ড আছে আমাৰ কি ৰেচন চ' এই চাৰিটা প্ৰক্ৰিয়া নোহোৱালৈকে যিকোনো এটা জীৱ কি হ'ব নোৱাৰে জীয়াই থাকিব নোৱাৰে চ' জীৱন প্ৰক্ৰিয়াৰ কোন চাৰিটা প্ৰক্ৰিয়া আছে পৰিপুষ্টি শ্বসন পৰিবহন আৰু ৰেচন আমি এই চাৰিটা বিষয়ে ইন ডিটেইল জানো চ' জীৱ এটা জীয়াই থাকিবলৈ চাৰিটা প্ৰক্ৰিয়া হ'ব লগাটো অপৰিহাৰ্য মনত ৰাখিব লাগিব তোমালোকে চ' ফাৰ্ষ্ট আমাৰ কি আছে পৰিপুষ্টি অৰ্থাৎ নিউট্ৰিশ্যন পৰিপুষ্টি হ'ল এনে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা জীৱই খাদ্য গ্ৰহণ কৰে আৰু ইয়াক শক্তি বৃদ্ধি মেৰামতি আৰু দেহৰ ৰক্ষণাবেক্ষণৰ বাবে ব্যৱহাৰ কৰে হয় তুমি ডাঙৰ দীঘল হ'বৰ কাৰণে ব্যৱহাৰ কৰা শক্তি পাবৰ কাৰণে তুমি খাদ্য খোৱা চ' পৰিপুষ্টিৰ প্ৰকাৰ কেই প্ৰকাৰ পৰিপুষ্টি দুই প্ৰকাৰ হ'ব পাৰে এটা হৈছে স্বপোষী পৰিপুষ্টি এটা হৈছে পৰপোষী পৰিপুষ্টি চ' স্বপোষী মানে কি যিবিলাক জীৱই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে লাইক সূৰ্যৰ পোহৰত চোৱা চ' জীৱই সূৰ্যৰ পোহৰ আৰু সেউজীয়া কণা ক্লৰ'ফিলৰ উপস্থিত কাৰ্বন ডাই অক্সাইড পানী ব্যৱহাৰ কৰি নিজৰ খাদ্য প্ৰস্তুত কৰে যেনে সেউজীয়া উদ্ভিদ চ' স্বপোষী জীৱ সেইবিলাকে যিবিলাকে সূৰ্যৰ পোহৰৰ পৰা কাৰ্বন ডাই অক্সাইডৰ পৰা কি কৰে নিজৰ খাদ্য প্ৰস্তুত কৰে লাইক উদ্ভিদৰ কথা কৈছে নেক্সট পৰপোষী লাইক আমি যিবিলাক প্ৰাণী আৰু ভেঁকুৰ যিবিলাক কি বেলেগক জীৱ হিচাপে আন জীৱৰ ওপৰত কি কৰে নিৰ্ভৰ কৰে সেইবিলাক আমি কি পৰপোষী বুলি কওঁ চ' পৰিপুষ্টি দুই প্ৰকাৰ থাকে এটা স্বপোষী পৰিপুষ্টি এটা পৰপোষী পৰিপুষ্টি অ'কে নেক্সট সালোক সংশ্লেষণ কি এতিয়া সালোক সংশ্লেষণ ইম্পৰ্টেণ্ট হয় সালোক সংশ্লেষণ হ'ল এনে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰ আৰু পত্ৰহৰিত ব্যৱহাৰ কৰি কাৰ্বন ডাই অক্সাইড আৰু পানী গ্লুক'জলৈ ৰূপান্তৰিত কৰে চ' কাৰ্বন ডাই অক্সাইড জানে তোমালোকে ইউজ কৰা গৈছে চ' সালোক সংশ্লেষণ কি সালোক সংশ্লেষণ হৈছে এনে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰ আৰু পত্ৰহৰিতৰ ব্যৱহাৰ কৰি কাৰ্বন ডাই অক্সাইডৰ পানী গ্লুক'জলৈ পৰিৱৰ্তন কৰে তোমালোকে ইয়াৰ ৰিয়েকশ্যনটো জানা ৰিয়েকশ্যনটোৰ পৰা তোমালোকে কৰিব পাৰিবা নেক্সট সালোক সংশ্লেষণৰ মুখ্য পৰ্যায় সালোক সংশ্লেষণ হওঁতে এই তিনিটা মুখ্য পৰ্যায়ে কি কৰে কামত আহে সেইকেইটা কি পত্ৰহৰিতৰ দ্বাৰা পোহৰ শক্তি শোষণ পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন থাৰ্ড ষ্টেপটো কি কাৰ্বন ডাই অক্সাইড বিজাৰণ ঘটি গ্লুক'জলৈ কি হয় উৎপন্ন হয় নেক্সট পত্ৰৰন্ধ্ৰ কি বস্তু আছে পত্ৰৰন্ধ্ৰ হ'ল পাতত থকা সৰু সৰু ছিদ্ৰ যিবিলাকে গেছৰ বিনিময়ত সহায় কৰে চ' তোমালোকে চোৱা এই গছৰ পাতটো আছে চ' গছৰ পাতটোৱে কি কৰিছে সূৰ্যৰ পোহৰ লৈছে বায়ুৰ পৰা কি হৈছে কাৰ্বন ডাই অক্সাইড লৈছে আৰু মাটিৰ পৰা পানী আৰু মিনাৰেলছ লৈ পেলাই কি হৈছে গ্লুক'জ উৎপন্ন কৰিছে আৰু অক্সিজেন উৎপন্ন কৰিছে ঠিক আছে চ' এই প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ সালোক সংশ্লেষণ বুলি কওঁ সালোক সংশ্লেষণৰ তিনিটা মুখ্য পৰ্যায় আছে প্ৰথম পৰ্যায়ত কি কৰে পত্ৰহৰিতৰ দ্বাৰা পোহৰ শক্তি শোষণ এই পাতবিলাকৰ পত্ৰহৰিত ক্লৰ'ফিল থাকে চ' এই শক্তি দিয়াকে ধৰি ৰাখে নেক্সট কি পোহৰ শক্তিক ৰাসায়নিক শক্তি চ' পোহৰ শক্তি ৰাসায়নিক শক্তিটো ৰূপান্তৰিত কৰি দিয়ে আৰু তাৰ কাৰ্বন ডাই অক্সাইডৰ বিজাৰণ কৰে মানে কাৰ্বন ডাই অক্সাইডটো বিজাৰণ কৰি কি হৈ যায় C6H12O6 মানে গ্লুক'জ বনে গৈ ঠিক আছে নেক্সট পত্ৰৰন্ধ্ৰ কি গছৰ পাতৰ সৰু সৰু ছিদ্ৰ থাকে যাক আমি কি বুলি কওঁ পত্ৰৰন্ধ্ৰ বুলি কওঁ এইবিলাক খুলিবৰ বন্ধ হ'ব এইটো কোনে নিৰ্ণয় কৰে ৰক্ষী কোষে নিয়ন্ত্ৰণ কৰে অ'কে নেক্সট এমিবা কি তোমালোকে জানা যে এমিবা কোনো এক নিৰ্দিষ্ট মুখ নাথাকে তোমালোকে চিনিছে একোষী জীৱ কাক বুলি কোৱা হয় এমিবাক আমি কি বুলি কওঁ একোষী জীৱ বুলি কওঁ চ' এতিয়া কি আমাৰ এমিবা অ'কে চ' এমিবাই কেনেকে
কেনেকৈ খাদ্য গ্ৰহণ কৰে এইটো ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত সোধে। এমিবাৰ কোনো মুখ নাই, ই কি কৰে নিজৰ কোষৰ বৰণৰ পৰা আগৰি কিছুমান আঙুলি সদৃশ প্ৰতীকটোৰ সৃষ্টি কৰে, যাক আমি কুটপথ বুলি কওঁ। এই কুটপথ দুটাই খাদ্য কণাৰ চাৰিওফালৰ পৰা আগৰি ধৰি ৰসধ্বনি ভোকেল সৃষ্টি কৰে। চ' লেটছ ছাপোজ মই তোমালোকক বুজাই আছো, ধৰি লোৱা এইটো কি আছে আমাৰ এমিবা আছিলে। অ'কে, চ' এমিবাই কি কৰিব, এমিবাই নহয়, যদি ইয়াৰ খাদ্য দেখা পাই কি কৰিব, নিজৰ হাত দুখন প্ৰথমতে কি কৰিব, লেটছ টেক আমি যদি নেক্সট ষ্টেপটো মই দেখাওঁ, ই নিজৰ এনেকে হাত দুখন মেলি পেলাই খাদ্যটো নিজৰ ভিতৰত ভৰাই ল'ব, এণ্ড থাৰ্ড ষ্টেপত কি কৰে, গোটেইটো খাদ্য নিজৰ মাজত লৈ লয়। চ' এতিয়া ই নিজৰ যিটো কি বনাইছে, ভৰি বনাইছে, তাক আমি কি বুলি কওঁ, তাক আমি বুলি কওঁ কুটপথ। ঠিক আছে, মানে কুটপথ চুডোপডিয়া মানে কুটপথ বুলি কয়। এই কুটপথ দুটা খাদ্যৰ কণা চাৰিওফালৰ পৰা আগৰি ধৰে আৰু ৰসধ্বনি সৃষ্টি কৰে। ঠিক আছে, নেক্সট পাচন কেনেকৈ কৰে, ইয়াৰ ভিতৰত কিছুমান উৎসেচক থাকে, এনজাইমছ থাকে, সেইবিলাক কি সৰল দ্ৰৱণীয় অণুলৈ ৰূপান্তৰিত কৰি দিয়ে আৰু গোটেইখিনি কি কৰে সি এবজৰ্ব কৰি লয়। ঠিক আছে, চ' ইমেজ এটা মই লৈ আহিছো তোমালোকৰ কাৰণে, ইজি হ'ব। এইটো কি আমাৰ এমিবা হয়, এইদৰে যিটো সৃষ্টি কৰিছে এইদৰে তাক কুটপথ বুলি কওঁ। আমি কি বুলি কওঁ, কুটপথ বুলি কওঁ, কাৰণ ইয়াৰ ভিতৰত কি খাদ্য লৈ পেলাই মিনেৰেল কৰি লয়। অ'কে, ৰেচন প্ৰক্ৰিয়া কি, চ' ৰেচন প্ৰক্ৰিয়া মানে কি, যেতিয়া তাৰ অলাগতীয়াল যিখিনি অংশ আছে সেইখিনি কোষণ ফাটি বাহিৰলৈ ওলাই যায়, ইম্পৰ্টেণ্ট হয়। আৰু তাতকৈ মনত ৰাখিবলগীয়া কথা এটা ইম্পৰ্টেণ্ট, এমিবাই কুটপথৰ খাদ্য গ্ৰহণ কৰে আৰু এই ভক্ষণটো কোষীয় ভক্ষণ প্ৰক্ৰিয়া বুলি কোৱা হয়। এমিবাই যিটো প্ৰক্ৰিয়া খাদ্য খায় তাক আমি কোষীয় ভক্ষণ বুলি কওঁ। অ'কে, নেক্সট টপিক চাওঁ। নেক্সট আছে আমাৰ মানুহৰ পাচন তন্ত্ৰ। মানুহৰ পাচন তন্ত্ৰ হৈছে অতি জটিল। মানুহৰ পাচন তন্ত্ৰৰ যিটো তোমালোকৰ পথ আছে সেইটো মনত ৰাখিব লাগিব। প্ৰথমতে আমি মুখৰ পৰা গ্ৰাহনলী পৰা পাকস্থলীৰ পৰা ক্ষুদ্ৰান্ত, দেন কি আছে আমাৰ বৃহদান্ত্ৰ আছে। গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া লালতি আছে। লালতিত কি থাকে, লালতি এমাইলেজ থাকে, যিয়ে চেতসাৰ অংশক চেলুলয় শতকৰালৈ ভাঙি দিয়ে। মনত ৰাখিব লাগিব, লালতিত থকা উৎসেচকটোৰ নাম কি, সেইটো হৈছে লালতি এমাইলেজ। নেক্সট আছে পাকস্থলীত থকা উৎসেচক কেইটামানৰ নাম কি থাকে, এটা হৈছে হাইড্ৰক্লৰিক এচিড, এটা হৈছে পেপচিন, আৰু এটা হৈছে কি শ্লেষ্মা। পেপচিন কি, প্ৰটিন বিশ্লেষী উৎসেচক, তোমালোকে জানা, আৰু শ্লেষ্মা কি কৰে, পাকস্থলীক আৱৰণ দি সুৰক্ষা দিয়ে। নেক্সট আমাৰ ক্ষুদ্ৰান্ত কি, কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বি সম্পূৰ্ণ অংশ কি হয়, পাচন হয়। ইয়াতে যকৃত থাকে, যকৃত মানে লিভাৰ যাক বুলি কওঁ, আৰু অগ্নাশয় থাকে, যাক আমি পেনক্ৰিয়াছ বুলি কওঁ। চ' যকৃতে কি ৰস নিঃসৰিত কৰে, পিতৰস নিঃসৰিত কৰে আৰু চৰ্বি সৰু সৰু অংশলৈ ভাঙি দিয়ে, যাক আমি ইমালচিফিকেশ্যন বুলি কওঁ। অ'কে, অগ্নাশয় কি, অগ্নাশয় ৰস নিঃসৰণ কৰে, য'ত প্ৰটিনৰ বাবে ট্ৰিপচিন আৰু চৰ্বিৰ বাবে লাইপেজ থাকে। চ' অগ্নাশয়ৰ পৰা নিঃসৰিত হোৱা উৎসেচক কেইটাৰ নাম কি, প্ৰটিন বিশ্লেষী উৎসেচক, এটা হৈছে ট্ৰিপচিন, যেতিয়া প্ৰটিন ভাঙে, চৰ্বি ভাঙিবৰ কাৰণে আমি লাইপেজৰ ব্যৱহাৰ কৰোঁ। এইটো লালতি এমাইলেজ নহয়, এইটো লাইপেজ, মনত ৰাখিব লাগিব। ঠিক আছে, দেন ক্ষুদ্ৰান্ত অংশৰে কি হয়, খাদ্যৰ গোটেইখিনি কি হয়, তাৰ পিছত মানে ক্ষুদ্ৰান্তটো বেৰত কি থাকে, সৰু সৰু কিছুমান ভিলাই থাকে, সেই ভিলাইবিলাকে কি কৰে, খাদ্যখিনি শোষণ কৰে। ভিলাই কি, ক্ষুদ্ৰান্ত বেৰত কিছুমান অসংখ্য সৰু সৰু প্ৰৱৰ্তক থাকে, যাক আমি ভিলাই বুলি কওঁ। অ'কে, ভিলাইবিলাকে খাদ্য শোষণ কৰি দেহত নিঃসৰিত কৰি দিয়ে। নেক্সট আছে আমাৰ পাচনৰ শেষ পৰিণতি, ইম্পৰ্টেণ্ট হয়। ক্ষুদ্ৰান্তত পাচন হোৱাৰ পিছত কি হয় চোৱা, কাৰ্বহাইড্ৰেট যিবিলাক খাওঁ আমি সেইবিলাক গ্লুক'জ হৈ যায়, প্ৰটিন বিলাক আমাৰ এমিনো এচিড হৈ যায়, ফেটি এচিড বিলাক আমাৰ গ্লিচাৰাইড হৈ যায়। বহুত ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত সুধিব পাৰে। ঠিক আছে, ক্ষুদ্ৰান্ত কিছুমান দীঘল থাকে, লাইক যিবিলাক তৃণভোজী থাকে সেইবিলাকৰ ক্ষুদ্ৰান্তটো কি হয়, অলপ দীঘল হয়, কাৰণ সিহঁতে চেলুলেজ কি কৰিব লাগে, হজম কৰিব লাগে। আৰু মাংস চাংস খোৱা মানুহবিলাকৰ ক্ষুদ্ৰান্ত কি থাকে, অলপ সৰু থাকে, কাৰণ সিহঁতে ডাইৰেক্ট প্ৰটিনটো ল'ব পাৰে। অ'কে, নেক্সট আমি চাওঁ কি আছে, শ্বসন আছে। শ্বসনৰ শক্তি মুক্ত কৰিবলৈ কোষৰ ভিতৰতে গ্লুক'জ ভাঙি যোৱা এক প্ৰক্ৰিয়া। ত' শ্বসনৰ প্ৰকাৰ দুই প্ৰকাৰ থাকে, এটা হৈছে সবাত শ্বসন, এটা হৈছে অবাত শ্বসন। চ' সবাত শ্বসন কি হয়, অক্সিজেনৰ উপস্থিতি থাকে, মাইট্ৰকণ্ড্ৰিয়াত সম্পূৰ্ণ হয়। ঠিক আছে, আৰু ইয়াতে কাৰ্বন ডাই অক্সাইড, পানী আৰু প্ৰচুৰ পৰিমাণে উৎপন্ন হয়। অবাত শ্বসনত কাৰ্বন ডাই অনুপস্থিত থাকে, ইয়াত ইথানল, কাৰ্বন ডাই অক্সাইড আৰু লেক্টিক এচিড উৎপন্ন হয়। ইয়াত শক্তি কম মুক্ত হয়, মনত ৰাখিব লাগিব। নেক্সট কথা, প্ৰথম পদক্ষেপটো কি হয়, যেতিয়া আমাৰ শ্বসন হ'ব, প্ৰথম পদক্ষেপ গ্লুক'জ অণু পাইৰুভেট অণুলৈ ভাগি যায়। ক'ত ভাঙে, কোষপৰশত, ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব লাগিব। নেক্সট কি, এটিপি মানে কি, এটিপি হৈছে এডিনোচিন ট্ৰাইফচফেট, মনত ৰাখিব লাগিব আপোনালোকে, যাক আমি কোষৰ শক্তি মুদ্ৰা বুলি কয়। এইটো পৰীক্ষাত আহে, কোষৰ শক্তি মুদ্ৰা বুলি কাক কয়, এটিপি কোষৰ শক্তি মুদ্ৰা বুলি কোৱা হয়। নেক্সট আমাৰ কি আছে, নেক্সট আছে আমাৰ মানুহৰ শ্বসন। এতিয়া আমি উশাহ নিশাহ লওঁ নে নাই, সেইটো কেনেকে লওঁ চোৱা, মানুহৰ শ্বসনৰ মুখ্য অংশ এটা আমি কেনেকে উশাহ নিশাহ লওঁ সেইটো চোৱা। প্ৰথম হৈছে নাসিকা ৰন্ধ্ৰ, শ্বাসনলী, হাওঁফাওঁ, মধ্যচাপ। চ' আমি শ্বাসিকা নলীয়েদি আমাৰ বায়ুৰ ভিতৰলৈ সোমাই যায়, নাকৰ ভিতৰত থকা নোম আৰু এইবিলাকে বায়ু চেকি দিয়ে। নেক্সট ট্ৰেকিয়া মানে শ্বাসনলী, ইয়াৰ ভিতৰতে বলয় থাকে, মানে ৰিংছ থাকে, যিবিলাকে যাতে বায়ু নাথাকিলে নলীডাল জাপ খাই নাযায়। নেক্সট আছে আমাৰ হাওঁফাওঁ, য'ত সৰু সৰু কিছুমান সদৃশ হাওঁফাওঁ থাকে, আৰু এই লাইনটো তুমি মনত ৰাখিব লাগে যে কোনটো পথেৰে যায়। অ'কে, নেক্সট আমি চাওঁ আমাৰ বায়ু কোষ, ইম্পৰ্টেণ্ট হয়। এলভিলাই বায়ু কোষবিলাক কি, এইবিলাক তোমালোকে বায়ু কোষ দেখা পাইছা, টিকলি যিকেইটা আছে, এইবিলাক আমাৰ কি, যিবিলাক গছৰ শিপা নিচিনা আছে, এইবিলাক আমি কি বুলি কওঁ, বায়ু কোষ বুলি কওঁ। চ' হাওঁফাওঁৰ ভিতৰতে শ্বাসনলী সৰু সৰু শাখাত বিভক্ত হৈ থাকে, বেলুনৰ সদৃশ বুলি কওঁ, তাক আমি কি, বায়ু কোষ বুলি কোৱা হয়। চ' ইয়াৰ কাৰ্য কি, গেছৰ বিনিময় কৰে আৰু পৃষ্ঠশালী বৃদ্ধি পায়। অ'কে, চ' বায়ু কোষবিলাকৰ পাতল বেৰ অসংখ্য ৰক্ত কোষ থাকে, ইয়াত কাৰ্টাইজে কাৰ্বন ডাই অক্সাইড বায়ু কোষলৈ যায়, আৰু অক্সিজেন কি হয়, তেজৰ লোহিতযুক্ত ৰক্ত কণিকাৰ হিমোগ্লবিনৰ লগত মিহলি হৈ যায়। অ'কে,
জানা তোমালোকে এইখিনি নেক্সট চোৱা কি আছে মানুহৰ পৰিবহন তন্ত্ৰ মানুহৰ পৰিবহন তন্ত্ৰ কি পৰিবহন হ'ল খাদ্য অক্সিজেন প্ৰয়োজনীয় পদাৰ্থকে দেহৰ বিভিন্ন অংশলৈ কঢ়িয়াই লৈ যোৱা এতিয়া তোমালোকে ভাতখিনি খালা নহয় প্ৰতিটো অংশখিনি তেজৰ দ্বাৰা গোটেই শৰীৰ অংশত পাব লাগিব নে নাই সেইটো আমি কি বুলি কওঁ পৰিবহন বুলি কওঁ চ' পৰিবহনৰ অংশ কিছুমান আছে মানে কাৰ দৰে হয় আমাৰ তেজৰ দ্বাৰা পৰিবহন হয় আমাৰ হৃদযন্ত্ৰও পৰিবহন কৰে ত' তেজৰ এটা অংশ আছে তাক আমি কি প্লাজমা বুলি কওঁ তেজত কি থাকে আমাৰ লঘু ৰক্ত কণিকা মানে RBCs থাকে যিয়ে কি কঢ়িয়াই অক্সিজেন কঢ়িয়াই নেক্সট আমাৰ অনুচক্ৰিকা থাকে তেজ গোটমাত আমাক কি কৰে সহায় কৰে শ্বৰ্ট ফৰ্মত দিছো কাৰণ ৰিভিজনৰ কাৰণে বেষ্ট হ'ব হৃদযন্ত্ৰ কি আমাৰ হৃদযন্ত্ৰই তেজ পাম্প কৰা এটা বহুত দিন অংশ চ' হৃদযন্ত্ৰৰ কেইটা কোঠালি থাকে 4টা কোঠালি চ' আমাৰ বাওঁফালে কি থাকে সদায় অক্সিজেনবিহীন তেজ থাকে মানে যিবিলাক আমাৰ তেজ আহিব তাত কি থাকিব অক্সিজেন নাথাকে আমাৰ অলপো আৰু যিখিনি আমাৰ বাওঁফালে থাকিব তাত অক্সিজেনযুক্ত তেজ আমাৰ থাকে হাওঁফাওত অ'কে চ' হাওঁফাওৰ পিছতে আমি চাম আমাৰ তেজ ৰক্ত নলিকা অ'কে ধমনী বিলাক থাকে যাৰ সৰত আমাৰ তেজ বিলাক যায় চ' হৃদযন্ত্ৰৰ পৰা তেজ ৰলৈ কঢ়িয়াই নিয়ে কোনে আমাৰ ধমনীবোৰে লাইক এইটো আমাৰ হৃদযন্ত্ৰ আছে নহয় অ'কে হৃদযন্ত্ৰ এইটো নহয় চ' ইয়াৰ পৰা যিবিলাক আমাৰ বেলেগ অংশলৈ তেজ যাব সেইবিলাক কোনে লৈ যায় ধমনীয়ে লৈ যায় শিৰা কি হৃদযন্ত্ৰলৈ তেজ কঢ়িয়াই আনে চ' শিৰাবোৰে কি কৰে হৃদযন্ত্ৰলৈ তেজ কঢ়িয়াই লৈ আহে অ'কে কোশিকা নলিকা দ্ৰব্যৰ বিনিময়ৰ বাবে অতি পাতল বেৰ নলী অ'কে মনত ৰাখিব লাগিব তেজৰ চাপ ত' তেজৰ চাপৰ যিটো ব্লাড প্ৰেছাৰ বুলি কওঁ তোমালোকে BP বুলি কওঁ তোমালোকৰ প্ৰেছাৰ জোকে চাগে ঘৰতে অ'কে চ' স্বাভাৱিকতে 120ৰ পৰা 80 কি থাকে তোমালোকৰ তেজৰ প্ৰেছাৰ থাকে নেক্সট কি আছে আমাৰ নেক্সট আছে উদ্ভিদৰ পৰিবহন মানে উদ্ভিদে কেনেকে নিজৰ খাদ্য পৰিবহন কৰে চ' উদ্ভিদৰ দেহৰ ভিতৰতে পানী খনিজ লৱণ আৰু খাদ্যৰ পৰিবহন হয় মূলতঃ দুটা বস্তু থাকে এটা হৈছে জাইলেম এটা হৈছে কি ফ্লুৱেম শিপাৰ পৰা পাতলে পানী আৰু খনিজ লৱণ কঢ়িয়াই লৈ যায় কোনে জাইলেমে ইয়াৰ গতি ঊৰ্ধ্বমুখী হয় নেক্সট আছে আমাৰ ফ্লুৱেম পাতৰ পৰা উদ্ভিদৰ সকলো অংশলৈ খাদ্য হয় চ' পানী কঢ়িয়াই লৈ যোৱাক আমি জাইলেম বুলি কওঁ আৰু খাদ্য কঢ়িয়াই লৈ যোৱাক আমি কি ফ্লুৱেম বুলি কওঁ চ' এই ঊৰ্ধ্বগতিয়ে মানে ওপৰৰ ফালে যায় অনলি পশ্বৰেন কি পত্ৰৰন্ধ্ৰৰ জৰিয়তে পাতৰ পৰা পানী বাষ্প আকাৰে ওলাই যোৱা প্ৰক্ৰিয়া যাক আমি পশ্বৰেন বুলি কওঁ নেক্সট আমাৰ কি আছে নেক্সট আমাৰ আছে ৰেচন লাষ্ট প্ৰক্ৰিয়া হয় ৰেচন হ'ল মানুহৰ দেহৰ বিপাকীয় বিবৰ্জিত পদাৰ্থসমূহ আঁতৰোৱা প্ৰক্ৰিয়া মানুহৰ দেহৰ পৰা যিবিলাক প্ৰক্ৰিয়া আছে মানে বিবৰ্জনীয় পদাৰ্থ আছে সেইবিলাক আঁতৰ কৰি দিয়া আমাৰ কি প্ৰক্ৰিয়া অ'কে চ' মানুহৰ ৰেচন তন্ত্ৰ লাইক বৃক্ক মূত্ৰনলী মূত্ৰাশয় আৰু মূতপথ মানুহৰ ৰেচন তলী চোৱা মানুহৰ ৰেচনত কেনেকে মানে পাথৱেটো কি সেইটো চোৱা প্ৰথম বৃক্ক দেন মূত্ৰনলী মূত্ৰাশয় আৰু মূত্ৰাপথ 1 মাৰ্কৰ কাৰণে কুৱেশ্যনটো ইজিলি আহিব পাৰে নেক্সট চোৱা নেফ্ৰন চ' নেফ্ৰন কি আমাৰ বৃক্ক মানে কিডনীৰ আমাৰ সৰু সৰু একক থাকে যাক আমি কি বুলি কওঁ নেফ্ৰন বুলি কওঁ ই তেজ পৰিস্ৰাৱন কৰে আৰু মূত্ৰ গঠন কৰে মূত্ৰ গঠনৰ পৰ্যায় প্ৰথম হৈছে পৰিস্ৰাৱন দেন হৈছে পুনৰ শোষণ আৰু এটা হৈছে মূত্ৰ গঠন উদ্ভিদৰ ৰেচন উদ্ভিদৰ দেহৰ পৰা প্ৰয়োজনীয় পদাৰ্থসমূহ নিৰ্গত কৰে চ' এতিয়া মানুহে নিঃসৰিত কৰিলে নহয় এতিয়া উদ্ভিদে কেনেকৈ কৰে সেইটো চোৱা উদ্ভিদৰ পদ্ধতি বহুত স্বাভাৱিক হয় এটা প্ৰস্তুতেনে কৰিব পাৰে ৰসধনীত জমা কৰিব পাৰে পাত সৰি যায় আৰু ৰেজিন বা আঠা হিচাপে জমা কৰিব পাৰে আৰু মাটিলৈ গুচি যায় এইকেইটা কি আমাৰ উদ্ভিদে কেনেকে নিজৰ অলাগতিয়াল বস্তুবিলাক পচন্দ কৰে পৰীক্ষাত আহিব পাৰে আৰু শ্বৰ্ট ৰিভিজন হয় চ' থেংক ইউ আজি এইখিনিতে ৰাখিছো কাৰণ ভিডিঅ'টো লং নকৰো ৰিভিজনৰ কাৰণে যিবিলাকৰ বেষ্ট হয় বেষ্টে হ'ব